এই নাগৰিক সভাত বিশেষকৈ আগন্তুক লোকপিয়ল সম্পৰ্কত আমাৰ বহল ভিত্তিত আলোচনা হৈ আছে। লগতে UCC সম্পৰ্কত আৰু বিভিন্ন ঠাইত যে অসম চৰকাৰে উচ্ছেদ কাৰ্য চলাই আছে এই সম্পৰ্কেও আলোচনা হৈছে। তাৰ লগতে আমাৰ এই সংখ্যালঘু জাতিটোৰ জনগোষ্ঠীয় পৰিচয় কিবা হ'ব নেকি এই সম্পৰ্কতো কিছু কথা আমি আলোচনা কৰিছোঁ। আৰু আমাৰ বিভিন্ন সমস্যা সম্পৰ্কে ইয়াত আলোচনা হৈ আছে। আমি যেটো আলোচনা ইতিমধ্যে চলি আছে যে ভাষা সম্পৰ্কত আমি কি সিদ্ধান্ত ল'ম, এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন বক্তাই বক্তব্য ৰাখি আছে যে আৰু আমি কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে কিছুমান দল সংগঠনৰ নেতৃবৃন্দই হকে বিহকে কিছুমান কথা প্ৰচাৰ কৰি আছে। তেওঁলোকে কিছুমানে কৈছে অসমীয়া নামৰ কোনো জাতি নাই, কোনো ভাষা নাই। এই কথাটো আমি কোনো গ্ৰহণ কৰা নাই, আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ যিসকলে এনেকুৱা কথা কৈছে। কাৰণ যুগ যুগ ধৰি অসমীয়া ভাষা চলি আছে, জাতি চলি আছে আৰু ভৱিষ্যতে চলি থাকিব, ইয়াত কোনো দ্বিধা নাই। তেওঁলোকে কি মনোভাৱ লৈ এই কথা ক'লে এই কথাটো আমি উপলব্ধি কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ আজিৰ সভাৰ জৰিয়তে তেওঁলোকক আমি এটা গৰিহণা প্ৰস্তাৱ ৰাখিছোঁ। আৰু এই আমি যুগ যুগ ধৰি আমাৰ মানুহে অসমীয়া ভাষা ইতিমধ্যে লিখি আহিছে। এই সম্পৰ্কত এটা গ্ৰহণযোগ্য সিদ্ধান্ত লোৱাৰ বাবে আমি আজি যি এটা ঠেক পৰিৱেশৰ পৰিসৰৰ ভিত্তিত আলোচনাত বহিছোঁ আৰু বহল ভিত্তিত আমি আলোচনাৰ পোষকতা কৰিছোঁ। আমাৰ যিবিলাক সংখ্যালঘু সংগঠন আছে, আমছু আছে, জমিয়ত আছে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আছে আৰু অন্যান্য বহুতো সংগঠন আছে। গোটেইবিলাক সংগঠন একত্ৰিতভাৱে মিলিত হৈ আমি এটা উমৈহতীয়া এটা কি কয় আপোনাৰ প্ৰস্তাৱ লৈ পেলাই সেইটো আমি এটা ডিক্লেৰেশ্যনৰ ব্যৱস্থা কৰিম বুলি আমি আজিৰ সভাত আমি সিদ্ধান্ত লৈছোঁ। লগতে এই অমানৱীয়ভাৱে উচ্ছেদ যেটো চলি আছে এইটো বন্ধ হ'ব লাগে বা পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰক। যিসকলে বেদখল কৰিছে তাত আমাৰ কোনো আপত্তি নাই। এই সম্পৰ্কত এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে। লগতে আৰু এটা কথা আছে যে অসমত কিছুমান ব্যক্তিয়ে হকে বিহকে আমি আমাৰ জাতিটোৱে আমাৰ সংখ্যালঘু মুছলমানসকলে অতীজৰে পৰা অসমীয়া মাতৃভাষা হিচাপে লিখি আহিছে, অসমীয়াত লিখা পঢ়া কৰিছে, অসমীয়াত তেওঁলোকে সকলোবিলাক কাম কাজ চলাই আছে। কিন্তু আমাক সদায় চৰুৱা পমুৱা ন অসমীয়া, মৈমনচিঙীয়া, মিয়া ইত্যাদি বিশেষণ দিয়া হয়। লগতে নতুনকৈ সংযোজন হৈছে গেদা আৰু সংযোজন হৈছে অচিনাকি মানুহ। অসমৰ মুখ্যমন্ত্ৰীয়ে এইবিলাক কথাত আৰু সাৰ পানী যোগাইছে। মুখ্যমন্ত্ৰীৰ এই বক্তব্য, এই ধৰণৰ তুচ্ছ তাচ্ছিল্যসূচক মন্তব্যক আজিৰ সভাই গৰিহণা দিছে। আমি তেওঁৰ ভৱিষ্যতে যাতে এই ধৰণৰ কোনো বক্তব্য আমাৰ জাতিটোক উদ্দেশ্যি নাৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ কাৰণে আৰু আমাৰ মাজত বিভাজন সৃষ্টি কৰাৰ কাৰণে এটা জাতিক, যি জাতিয়ে নেকি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে, অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিছে, সেই জাতিক এনেকুৱা অৱজ্ঞাসূচক কথা যাতে নকয় তাৰ কাৰণে সংশ্লিষ্ট সকলো মহললৈ আমাৰ আজিৰ সভাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। সদৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আমাৰ অসমৰ সাম্প্ৰতিক পৰিস্থিতি যিটো লোকপিয়ল আৰম্ভ হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে, সেই লোকপিয়ল সম্পৰ্কে আমি আজি এটা নাগৰিক সভা আহ্বান কৰিছোঁ। আৰু এই সভাখনত আমি অসমৰ কিছু বুদ্ধিজীৱী, আইনজীৱী আৰু কিছু অভিজ্ঞ ব্যক্তি আৰু আমাৰ কিছু মাইনৰিটি সংগঠন যেনেকুৱা আমছু, ৰেমছু, অসম চৰ পৰিষদ, অসম চৰ সাহিত্য সভা, অসম চৰ সাহিত্য পৰিষদ, আমাৰ জমিয়ত উলামা, জামাতি ইছলাম, আমাৰ কিছু সাংবাদিকসকলক আমি মাতিছিলোঁ। এটা বিশেষ উদ্দেশ্যটো হ'ল যে আমি যি লোকপিয়ল আৰম্ভ হ'ব সেই লোকপিয়ল সম্পৰ্কে আমাৰ কিছু বৰ্গীয় মূলৰ কিছু মানুহে কিছু উচতনিত দেখা গৈছে, ছ'চিয়েল মিডিয়া হওক বা মিডিয়াৰ মাজতে হওক
আৰু কিছু ফেচবুক লাইভত কিছুমান কথা এনেকুৱা প্ৰকাশ কৰি আছে যিটো নেকি আমি অশোচনীয়ভাৱে চলি আছোঁ এনেকুৱা অৱস্থা যে কিছুমানে কৈ আছে যে আমি অহা গণনাত জনগণনাত আমি বাংলা ভাষা লিখিব লাগে কিছুমানে মানে তেনেধৰণৰ বেলেগ এটা মানে উচতনি দি আছে এনেধৰণে সেই উচতনিবিলাক কিভাৱে আমি নিৰ্মূল কৰিব পাৰি বন্ধ কৰিব পাৰোঁ সেইকাৰণেই আমি মিটিংখন মাতিছোঁ আৰু আজিৰ মিটিঙত সকলো বুদ্ধিজীৱী বা জ্ঞানী গুণী ব্যক্তিসকলে এটাই কথাত কৈ আছে যে আমাৰ যি অসমত অসমীয়া ভাষা আমি যিটো গ্ৰহণ কৰা ভাষা আমি সেই ভাষা কেতিয়াও আমি বিনষ্ট হ'বলৈ নিদিওঁ আমি এটাই আজিৰ মিটিঙত সকলোৱে ঐক্যমত যে আমি অসমীয়া ভাষাত আমাৰ কোনো দ্বিমত নাই কিন্তু আজি সৰ্বসন্মত ভাষা সম্পৰ্কে কোনো সিদ্ধান্তটো হোৱা নাই আৰু আমি কি যে লোক গণনাত যি জাতি হিচাপে যদি কিবা লিখিব লাগে বা জনগোষ্ঠী হিচাপে কিবা লিখিব লাগে নালাগে সেইবিলাক আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু সেই হিচাপত আজিৰ সভাখনত এটা মানে সিদ্ধান্ত লৈছে যে আমাৰ এই সামগ্ৰিকভাৱে এইবিলাক সমস্যা সমাধানৰ কাৰণে আমি একাধিক আমি কিছু নাগৰিক সভা আমি অসমৰ কেইবাখন ডিষ্ট্ৰিক্টত আমি নাগৰিক সভা পাতিব লাগে আজিৰ মিটিঙৰ এটা সিদ্ধান্ত আৰু শেষত আমি এখন কেন্দ্ৰীয়ভাৱে আমি গুৱাহাটীত এখন নাগৰিক সভা আমি আমচু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চৰ পৰিষদ বা সাহিত্য সভা এইবিলাক চৰ সাহিত্য সভা চৰ সাহিত্য এইবিলাকক এক যুটীয়াভাৱে নেমচু AVMচু সকলোৱে যুটীয়াভাৱে আমি এটা নাগৰিক সভা আহ্বান কৰি তাত আমি সৰ্বসন্মত সিদ্ধান্ত লৈ সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ অন্তত বংগীয়বোৰৰ মানুহবিলাকৰ মাজত আমাৰ এটা মেছেজ দিয়াৰ কাৰণে আজিৰ এটা মানে প্ৰস্তাৱ লোৱা হৈছে।